সকলো SHG সদস্যসকললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মনত আছে নিশ্চয়, যোৱাবেলি আমি অমৃত বৃক্ষ আন্দোলনৰ যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ মোবাইল নাম্বাৰ দি, সেই ৰেজিষ্ট্ৰেশ্যন আকৌ এইবাৰ ৰিনিউৱেল কৰিব লাগে। গতিকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সিহঁতৰ ক্ষেত্ৰত নতুনকৈ ৰিনিউৱেল কৰিব লাগিব, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে সিহঁতে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এটা কথা, যদি কাৰো মোবাইল নাম্বাৰ হেৰাই গৈছে আগৰটো বা পাহৰি গৈছে, তেন্তে সিহঁতে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰিনিউৱেল কেনেকৈ কৰিব লাগে মই দেখাই দিছোঁ। প্ৰথমে আপোনালোকে গুগলত যাব। গুগলত যাই সার্চ করিব aba.assam.gov.in এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথমতে যিটো লিংক আহে অমৃত বৃক্ষ আন্দোলন, ইয়াতে যাব। যোৱাৰ পিছত অলপ জুম কৰিলোঁ, জুম নহ'ল। এই ৰাইট সাইডত তিনিটা লাইন যে আছে তাতে টাচ কৰিব, 3 ডট টাচ কৰাৰ পিছত ইয়াতে আছে হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড, লগইন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সিহঁতে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি যোৱাবেলি যিটো মোবাইল নাম্বাৰ দিছিলে সেই নাম্বাৰটো ইয়াতে বহাই দিব, যেনেকৈ মোৰটো মই বহাই দিলোঁ। মোবাইল নাম্বাৰখন দিয়াৰ পিছত জেনেৰেট OTP ইয়াতে ক্লিক কৰিব। আপোনাৰ মোবাইললৈ এটা OTP আহিব 6 অংকৰ। সেই OTPটো আপুনি ইয়াত বহাই দিব। OTP বহোৱাৰ পিছত ছাবমিট বটনত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে সেই মোবাইল নাম্বাৰত থকা ডিটেইলছ আহি যাব। মোৰ নাম আহিছে, ইয়াতে এড্ৰেছ গোটেইখিনি আহিছে। ইয়াৰ পিছত তলত যে ৰঙা ইয়াতে লিখা আছে ৰিনিউ, এই ৰিনিউত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হৈ গ'ল ছাকচেছফুল, ৰিনিউৱেল ছাকচেছফুল হৈ গ'ল। ইয়াতে ৰঙা চেহেৰে লিখা আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 1200035519। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব, নহ'লে আপুনি আপোনাৰ নোট খাতাত লিখি ৰাখিব, পৰৱৰ্তী সময়ত প্ৰয়োজন হ'ব পাৰে। ধন্যবাদ।